ঢেকিয়াজুলি সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই যোৱাকালি উৰহী লগাত তেখেতে কংগ্ৰেছ দলৰ জন্তু দল হিচাপে তুলনা কৰা ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। লগতে তেওঁ ভয় খাইছে যে কংগ্ৰেছ দল দিনক দিনে উত্থানলৈ গৈ আছে আৰু আগন্তুক দিনত তেওঁ যে হাৰিব এই ভীতিগ্ৰস্ত হৈছে। তেওঁ ৰাজ্যৰ প্ৰতি তেওঁৰ যে আস্থা নোহোৱা হৈছে তাৰে প্ৰতিপন্ন কৰিছে। আৰু যদিও আমি অসম চৰকাৰক দাবী জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক অতি সোনকালে মন্ত্ৰিত্বৰ পৰা অপসাৰিত কৰিব লাগে। কংগ্ৰেছ দলে স্বাধীনতা সংগ্ৰামত অৱদান আছে আৰু অতি পুৰণি দল, আৰু এই দলটোক তেখেতে আজি যেনেধৰণে ব্যৱহাৰ কৰিছে, হয়তো ঢেকিয়াজুলি এটা শ্বহীদ নগৰীৰ নিচিনা এটা ঠাই, আৰু এই শ্বহীদ নগৰী যেটা স্বাধীনতা আন্দোলনত তেখেতসকলৰ ত্যাগ আছিলে, আৰু এই ত্যাগ থকা দলটোৰ প্ৰতি আজি যিজন প্ৰতিনিধি ঢেকিয়াজুলিত প্ৰতিনিধিত্ব কৰিছে, তেওঁ এনেকৈ মন্তব্য কৰা ঢেকিয়াজুলিবাসীৰ কাৰণে এক লজ্জাজনক ঘটনা বুলি আমি অভিহিত কৰিছোঁ। আৰু শোণিতপুৰ জিলা কংগ্ৰেছে আমি এই বিষয়ে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক শীঘ্ৰে অপসাৰিত কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। ধন্যবাদ।